নাম জুৰি দাস। মই এই কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। আমাৰ এই কেন্দ্ৰটোৰ মূল লক্ষ্য হৈছে ৰেচম শিল্পৰ ওপৰত সজাগতা বৃদ্ধি কৰা। তাৰ অংশ হিচাপে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে ৰেচম শিল্পৰ কাৰিকৰী দিশবোৰৰ বিষয়ে প্ৰদৰ্শনমূলক শিক্ষা দিয়াৰ ব্যৱস্থা আছে। সকলোলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমাৰ এই অনুষ্ঠানলৈ আশা কৰিছোঁ সকলোৱে ইয়াত সমবেত হৈ আমাৰ চেৰিকালচাৰ সম্পৰ্কীয় ধ্যান ধাৰণাখিনিক আপোনালোকক অৱগত কৰিম। আজি মই শ্ৰী যতীন্দ্ৰনাথ তালুকদাৰ। বৰ্তমান মই মুগা চিড ডেভেলপমেণ্ট প্ৰজেক্ট কাহিবমা প্ৰজেক্ট অফিচাৰ হিচাপে কৰ্মৰত হৈ আছোঁ। বছৰত অনলি ওৱান জেনেৰেশ্যন আৰু বেচিকেলি মালবাৰীবিলাক কি হয় মানে বাইভোল্টাইল অৰ্থাৎ দুটা জেনেৰেশ্যন। আৰু আমাৰ কিছুমান লোকেল ভেৰাইটি আছে, যেনে মিষ্টাৰী আছে, চৰুপাত আছে, জি ৰেচ আছে, এনেকুৱা সেইবিলাক মাল্টি ভোল্টাইল অৰ্থাৎ 5-6 নাম্বাৰছ অফ জেনেৰেশ্যন এই পাৰ্টি। ঠিক তেনেধৰণে এৰী আৰু মুগাৰ ক্ষেত্ৰত তাহাঁতেও কিন্তু মাল্টি ভোল্টাইল ইন নেশ্যন। গোটেই বছৰে তেওঁলোকৰ তাহাঁতৰ লাইফ চাইকেলটো চলি থাকে। এতিয়া কথা হ'ল যে লাইফ চাইকেলটো মুগা, মালবাৰী আৰু টচৰৰ ক্ষেত্ৰত কি হয়, তাহাঁতৰ ফিলামেণ্টডাল কণ্টিনিউৱাছ একেবাৰে এটা কাকুৰিত যেনেকৈ আমাৰ সূতাবিলাক থাকে, ঠিক তেনেধৰণে কণ্টিনিউৱাছ ফ্ৰম বিগিনিং টু এণ্ড, মানে এটা প্ৰচেছতে তাহাঁতে মেৰাই থাকে। আৰু সেইকাৰণে আমি তাক কি কৰিব পাৰোঁ, মুগা, টচৰ আৰু মালবাৰী আমি কি কৰিব পাৰোঁ, মিল কৰিব পাৰোঁ। এনেকুৱা আছে, ধৰি লওক গ্ৰাম, কিলোগ্ৰাম, তেনেকৈ ছেকেণ্ড, মিনিট, আৱাৰ্ছ, ঘণ্টা, তেনেকৈ ইয়াৰো এটা ফিটনেছ আছে। ইয়াৰবিলাকৰ এই ফিটনেছটোক কি বুলি কোৱা যায় কৈছে প্ৰেক্টিকেলি যেতিয়া চিল্ক মানে এইটো ফেব্ৰিক্সৰ কাম কৰা যায়, প্ৰেক্টিকেলি কৰিব লাগিলে এইটো প্ৰথম টেক কৰিব লাগে। এটা কোকোনত প্ৰথমৰ পৰা তাক বইল কৰা হ'ল, বইল কৰি তাৰপিছত ছেকেণ্ডাৰী ফুড প্লেণ্টছ আছে, টপিঅ'কা আছে, তাৰপিছত গমাৰি এনেধৰণৰ আছে, ফাৰ্ম এনেধৰণৰ আছে, বৰকেচিৰু এনেধৰণৰ আছে বহুত কেইবিধ। আৰু এইডাল যে দেখিছা, এইডাল মালবেৰীৰ ক্ষেত্ৰত কিন্তু এটাই গছ, এইটো হ'ল নুনি গছ, তাৰমানে যিটো হ'ল মৰাছ ভেৰাইটিৰ গছটো। মোৰ নামটো সুজিত বৰ্মন, মই ইয়াৰ টেকনিকেল পাৰ্চন। ঠিক আছে, এইটো হৈছে এৰী লাৰ্ভা। ডিফাৰেঞ্চ এটাই, এৰীটো আমি ইনডোৰ দিয়াৰিং, এৰীটো ভিতৰত হয় আৰু ইয়াৰ লিপবিলাক পাতবিলাক আমি এনেকৈ ছিঙি আনি ইয়াত খাদ্যত ইয়াত দিব লাগে। আৰু মুগাটো হৈছে কি জানানে, মুগাটো হৈছে ছেমি আউটডোৰ ৰিয়াৰিং। এইকাৰণে ছেমি আউটডোৰ ৰিয়াৰিং, মুগাৰ লাৰ্ভেল ষ্টেজটো আমি তাক গছত খাই দিওঁ। যেতিয়া সি মেচিয়ৰ্ড হয় তাক আমি গছৰ পৰা হাৰ্ভেষ্ট কৰোঁ, কালেক্ট কৰি আমি তাক জালি হাউচত ৰাখি দিওঁ। সি ককুন ফৰ্ম কৰে, সি ভিতৰত কৰে, আমি ছেমি আউটডোৰ বুলি কৈ দিওঁ। ঠিক আছে, থাকে নহয়, তলৰ পাখিটো ধুনীয়াকৈ বান্ধি এনেকৈ ৰাখি দিওঁ, যাতে মাইকী পখিলাটো ক'ত উৰি গৈ য'তে ত'তে কণী পাৰিব নোৱাৰে। আমি ৰাখি দিওঁ, এই যে দেখিছা কণী এইবিলাক এনেকৈ ছেম প্ৰচেছত পখিলাই কণী পাৰে। নমস্কাৰ, মোৰ নাম ডক্টৰ এনিফা হাছান। মই প্ৰাণী বিজ্ঞান বিভাগ হেণ্ডি গাৰ্লছ কলেজৰ পৰা আহিছোঁ আজি ইয়াতে। আমাৰ যিটো কাৰিকুলামত আছে BSc ছেকেণ্ড ছেমিষ্টাৰ LEP মতে, BSc ছেকেণ্ড ছেমিষ্টাৰখিনি স্কিল এনহেঞ্চমেণ্ট কোৰ্চ এটা আছে। চ' সেইটো উদ্দেশ্য কৰি পেলাই আমাৰ SSC ছেকেণ্ড ছেমিষ্টাৰ ছোৱালীখিনি মই লৈ আহিছোঁ আজি। মোৰ লগত আৰু দুগৰাকী টিচাৰ আহিছে। চ' আমি ইয়াতে আহিছোঁ, আমাৰ এটাই উদ্দেশ্য আছে যে আমাৰ ছোৱালীখিনিয়ে প্ৰেক্টিকেলি হাতে কামে বস্তুখিনি যদি দেখা পায়, যিখিনি থিয়ৰিটিকেলি পঢ়ি আছে সেইখিনি ইয়াতে আজি যাতে দেখা পায়, সেইকাৰণে আমি ছোৱালীখিনি লৈ আহিছিলোঁ। আৰু ইয়াতে আহি পেলাই খুবেই সুখী, গোটেইখিনি বস্তু সিহঁতে গোটেইখিনি খুটি নাটি মাৰি দেখা পাইছে। ইয়াতে একদম বেলেগ বেলেগ শিল্প আমাৰ ভেৰাইটিখিনি দেখিছে, গোটেইখিনি একদম ডেমনষ্ট্ৰেট কৰি দিছে, ৰিলিং কৰা দেখিছে, স্পিনিং কৰা দেখিছে, আৰু হোষ্ট প্লাণ্টবিলাক কেনেকৈ ইয়াতে আছে, কি হোষ্ট প্লাণ্টে, এৰী কি আছে, মুগাৰ কি হোষ্ট প্লাণ্ট, গোটেইখিনি বস্তু গোটেইখিনি ধুনীয়াকৈ চাইছে। আৰু মই ভাবোঁ গোটেই প্ৰেক্টিকেলি সিহঁতৰ যে এইটো খুব ছাকচেছফুল ট্ৰিপ হৈছে আমাৰ, আৰু প্ৰেক্টিকেলি সিহঁতি খুব এটা ডাঙৰ এটা এক্সপিৰিয়েঞ্চ লৈ পেলাই যাব, যাতে সিহঁতি নিজৰ কাৰিকুলামটোত আগুৱাই যাব পাৰে।